24 তাৰিখে মই উভতি গৈ পোনে পোনে বৰক্ষেত্ৰীলৈ যাম আৰু বৰক্ষেত্ৰীত আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিম। 25 তাৰিখে ৰাতিপুৱা মই ডুমডুমালৈ যাম আৰু সমগ্ৰ ৰাজ্যতে এটি কলি দুটি পাত এই আঁচনিখন আমি আৰম্ভ কৰিম 25 তাৰিখে ৰাতিপুৱা। আৰু ডুমডুমাত আমি এই আঁচনিখন আৰম্ভ কৰিম। অসমৰ চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিক, কেজুৱেল আৰু পাৰ্মানেণ্ট শ্ৰমিক সকলোৱে 5,000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব। এই আঁচনিখন আমি আৰম্ভ কৰিম। 26 তাৰিখে দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা মই ডিব্ৰুগড়ত উত্তোলন কৰিম, কাৰণ ডিব্ৰুগড়ক ইতিমধ্যে আমি অসমৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰিছোঁ।